আমি কি খাই আছে তুমি তুমি কৰা এইটো আমাৰ ঘৰত এটা ভেকুলী আছে ভেকুলী দেখাম হে আকৰা ভেকুলী ভেকুলীটি চাওঁ 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 আমি অঁ চাওঁ আকৰা এইটো ফাৰান ফাৰান দাদা কি কৰিছা ডংকি হৈ গৈছে ডংকি নাই তুমি নাস্তা খোৱাগৈ হেল্ল' এভৰিৱান চ' মোৰ পূৰা ৰন্ধা বঢ়া হৈ গৈছে আৰু আনাইকো জাষ্ট খোৱালোঁ মই এতিয়ালৈকে চাহ খোৱা নাই মাহীকো দিলোঁ চ' এতিয়া চাহ খাম আৰু অলপ কাপোৰ আছে সেইকেইটা ধুম চ' এতিয়া 8:30 এনেকুৱা হৈছে মোৰ ৰন্ধা বঢ়া হৈ গৈছে তাৰ টিফিন ৰেডি কৰা নাই নে ৰন্ধা হৈছে টিফিনটো বাঢ়ি থৈ দিওঁ এতিয়া অলপ ঠাণ্ডা আনাই খোৱা লোৱা আৰু এতিয়া পাকঘৰটো লৈছোঁ ঝাৰিবৰ কাৰণে চব খালী খুলি কৰি লৈছোঁ অলপ কেইটামান বস্তু আছে চ' সেইকেইটা ধুব লাগিব আৰু আনাইক অলপ বেদনাই গুচাই দিছোঁ মাহীৰ লগত খাই আছে চ' তাই খাওঁতে মই অলপ চাফা কৰি লওঁ ঘৰত মানুহ থাকিলে তেতিয়া ইমান চাফা কৰিব নোৱাৰি আৰু আজি শ্বৰ্টকাট খানা বনাইছোঁ সৰু মাছ আছিল সেইকেইটা বনাইছোঁ ভাজি বনাইছোঁ দালি বনাইছোঁ চ' হৈ গ'ল যদি ৰাতি কণী বনাম বুলি ভাবিছোঁ চ' সেইটো ৰাতি বনাই পেলাম আৰু এতিয়া মই ফটোত ঘৰটো অলপ চাফা কৰি ল'ম দরজাবিলাকৰ অৱস্থা নাইকিয়া মই মাজে মাজে মুচোঁ কিন্তু তথাপি ইয়াত ৰন্ধা পৰে তেলৰ চিটা এইবিলাক লাগে চ' এইটো চাইড অলপ চাফাই আছে এইটো চাইড ৰান্ধো যেনে তেলৰ চিটা পৰিবলৈ অৱস্থা নাইকিয়া চ' এইটো দৰজাটো everyone assalamu alaikum good evening so এতিয়া আবেলি হৈ গৈছে আৰু মোৰ পাকঘৰৰ সব কাম হৈ গৈছে মানে দুপৰীয়া দিন কৰি পেলাইছোঁ পিছত আৰু ব্লগ বনোৱা নাই বহুত ভাগৰ লাগি গৈছে 12:30 পাৰ হৈ গৈছিল আনাইকো খোৱালোঁ চ' এইবিলাক কৰোঁতে বহুত টাইম হৈ গৈছিল চ' এতিয়া সামৰিলোঁ আৰু এতিয়া অলপ কেইটা 5:30 হৈছে চ' মই খানা বনাব আহি গৈছোঁ ৰাতিৰ কণী বনাম চ' সিজাই আছোঁ সন্ধিয়া হৈ গ'লে আকৌ আনাই লৈ পেলাই দিগদাৰি হৈ যায় চ' সেইকাৰণে ভাবিলোঁ সন্ধিয়াৰ আগে বনাই পেলাওঁ গৰম খালে একো নহয় অলপ ঠাণ্ডা হৈ গ'লে ভাল চ' মই ফটোপটিতে বনাওঁ আৰু আনাই আছে মানে মাহীৰ লগত
মোৰ ৰান্ধা লাহে লাহে হৈ আছে চ' এইটো ব্লগ ইয়াতে এণ্ড কৰিলোঁ যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে চ' বাই বাই নেক্সট ব্লগত লগ পাম